আমাৰ ঘৰত চাৰিওফালে ফুল 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 আৰু ফুল বুলি নহয় চৰাই চিৰিকটি আছে, ফুল আছে, লগতে আৰু কিছুমান ইমান ধুনীয়া এট্ৰেক্টিভ দেখিবলৈ পোৱা বস্তু আছে। এইবোৰ মাকো কি ধুনীয়াকৈ ফ্ৰেম কৰি ৰাখিছে মাকুবোৰ, মানে সঁচাকৈ মানুহজনে যেনেকুৱা নহয় ঘৰটো তেনেদৰে ৰাখিছে, মানুহজনে যেনেকৈ সাজি কাচি ভাল পায় ঘৰটো তেনেকৈ সজাই পৰাই ৰাখিছে। সঁচাকৈ ন, মানুহৰ এই বস্তুটো সঁচাকৈ খুব ডাঙৰ গুণ বুলি ক'ব লাগিব। কিয়নো মই নিজে সাজি কাচি ভাল পাওঁ, মোৰ ঘৰখনো যদি সাজি কাচি ভাল পায় বা মই ঘৰখন সজোৱাই ভাল পাওঁ, তেনেহ'লে আজি মই যেনেকৈ তেওঁৰ ঘৰলৈ আহি আজি এটা ভিডিঅ' নবনোৱাকৈ নিশ্চয় থাকিব পৰা নাই। যদিও মই প্ৰফেশ্যনেল কামত আহিছোঁ, অফিচিয়েল কামত, তথাপিও মই তেওঁক ভাবিলোঁ লগতো তেওঁক এবাৰ দেখুৱাওঁ। আৰু তেওঁৰ ঘৰটো বাৰু সম্পূৰ্ণৰূপে দেখুৱাবলৈ পৰা নাই, তথাপিও যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ। হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন। তুমি তৰা জোনাকী নামি আহি আহি উমি উমি থকাহে পাহকে চুকি জগানি। টুপি তৰা জোনাকী নামি আহি আহি উমি উমি থকাহে পাহকে চুকি জগানি। চলিছিলে দিন বুকুৰে মাজত নতুনৰ পুৱা গধূলি।
চুতীয়া বাটেৰে শুকুলায় জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসিত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা আৰু আপোনালোককতো দেখুৱালোৱেই বাৰ ইমান ধুনীয়াকৈ সজোৱা ঘৰটো আচলতে বাৰ ঘৰটোত দেখি দেখি মই ফেচবুক হওক বা ৰিলছত হওক মই বাৰ ঘৰটো দেখি দেখি আচলতে প্ৰেমত পৰি গৈছিলোঁ আৰু ফাইনেলি আজি মই বাৰ ঘৰলৈ আহিছোঁ আৰু ভালকৈ আপোনালোকক দেখুৱাব পৰা নাই কাৰণ ৰ'দৰ কাৰণে বস্তুটো মানে ইমান ধুনীয়াকৈ ফ'কাছত মই ভিডিঅ'বোৰ ল'বলৈ পৰা নাই তথাপিও যিমানখিনি পাৰিছোঁ মোৰ ভাল লাগিছে কাৰণে আপোনালোককো ঘৰটো বাৰ ধুনীয়াকৈ ৰাখিছে বাই আচলতে সেইকাৰণে দেখুৱাই দিছোঁ আৰু আহক ওচৰলৈ আচলতে বাৰ লগত প্ৰগ্ৰাম এটা কৰিছিলোঁ সেইকাৰণে বাই ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আছে আৰু ইমান বেছি গৰম পাইছোঁ আমি আচলতে তাঁতশালত গ'লোঁ বাৰ তাত অকণমান গৰম সেইকাৰণে একদম ঘামি অৱস্থা নাইকিয়া হৈছে চ' ফাইনেলি লগ পালোঁ বাক আৰু বাই মানে কথাবোৰ যিমান ধুনীয়াকৈ কয় আৰু লিখেও ইমান ধুনীয়াকৈ ফেচবুকত পষ্টবিলাক যে দিয়ে এনেকুৱা লাগে যে পঢ়ি যেন সঁচাকৈ মোৰ কাৰণে লিখিছে নেকি বাই মোক ভাবিয়ে লিখিছে নেকি এনেকুৱা মানে আচলতে কল্পনা কৰিব পাৰি চ' বাক লগ পাই কেনেকুৱা পালে বাৰু বিৰাট ভাল আৰু তুমি ইমান বেছি বেছি কৈছা যে সিমান বেছি একো নাই কিন্তু মই নহয় সঁচাকৈ আচলতে আপুনি হয়নে নহয় আপোনাৰ কামে দেখুৱাব হয়নে আৰু যিসকলে ভিডিঅ'বোৰ চাব তেওঁলোকেতো নিশ্চয় ক'বই বাৰ ঘৰটো কেনেকুৱা পালে বা আৰু বাৰ কামবোৰ কিন্তু বাৰ কাপোৰবোৰ ইমান ধুনীয়াকৈ বা গোটেইবোৰ কাপোৰ দেখুৱাটো আপোনালোকক সম্ভৱৰ নহয় কাৰণ কিন্তু আপোনালোকে যেতিয়া ডিৰেক্টলি আপোনালোকে পল্লৱী চিল্ক ৱাণ্ডাৰ বুলি মাৰিব চব আপোনালোকে তাতে ডিটেইলছত পাবই গতিকে আজি আৰু ইমান দীঘলীয়াকৈ থকা নাই আৰু কাপোৰবোৰ দেখুওৱা নাই তথাপিও এনেই যিখিনি পাৰিছোঁ মানে থুলমূলকৈ বাৰ এইখিনি লৈছোঁ আৰু ভিডিঅ'বিলাক চ' বহুত বেছি ভাল লাগিলে বাক লগ পাই আকৌ আহিম কেতিয়াবা পাৰিলে গতিকে বাই চাই থাকিব আৰু কিবা ক'ব নেকি বা নাই নাই বিৰাট ভাল লাগিল তুমি আহিলা যে থেংক ইউ ফৰ কামিং থেংক ইউ ছ' মাছ